हेलो एवरीवन की खबर सकलोरे आमी आसु कालिर পৰা नाजी राति मोर बान्धवीर घरत आरो এতিয়া ৰাতিপুৱাই ওলালো চৰাইদেউ অভিমুখে এতিয়া আমি যাম ইয়াত চুকাফা মৈদাম চাবলৈ ইমান ধুনিয়া পৰিবেশ দেখিছেনে হুমাই ভাল লাগিছে আৰু আজি যথেষ্ট ভিৰো আছিল আৰু ইয়া হল মৈদামৰ প্ৰথমখন গেট ইয়া দেখিছেনে ইয়াৰ পৰিবেশ আৰু চাওকচোন ভিতৰখন ইমানেই সুন্দৰ আমাৰ কুহি গৈ দেখিছেনে ওপৰৰ চিৰিত পুঠিলে গৈ আমি তাৰপিছত এয়া দেউতাকে আকৌ তাইক লৈ গৈছে ইমানেই সুন্দৰ নহয় কি কব আৰু এয়া হল মৈদাম দেখিছে ইমান ধুনিয়া নহয় আহিবচোন আপোনালোক যোন অহা নাই ময়ো কিন্তু এবাৰ ফাৰ্স্ট টাইমে আহিছো দেই নাজিৰালৈ বাৰু এবাৰ সেকেন্ড টাইম আহিছো কিন্তু চৰাইদেউলৈ এবাৰ ফাৰ্স্ট টাইম আহিছো দেখিছেনে বাহৰ দলংখন ইমানেই সুন্দৰ কি কব কিন্তু ভিতৰলৈ বহুত দূৰ যোৱা নহলে কাৰণ বন্ধ কৰি থৈছে বুলি বাঘ ওলাইছে এইখন হল মৈদামৰ দ্বিতীয়খন গেট কিন্তু আমাৰ অনলাইন টিকেট লৈছিলে অকমান টিকেটৰ কাটোতে অলপ প্ৰবলেম হল বাবে আমি হুমা ওপৰলৈ যাব নোৱাৰিলো কিন্তু গেটৰ ভিতৰতে অকমান ৰখি চাবলৈ দিলে দেখিছেনে ইমান ধুনিয়া ইয়াতে থাকো লাগিছিলে জানেনে তাৰ পিছত আমি গলো এখন চৰাইদেউ ফিল্ড এখন আছে ওচৰতে তাতে আপোনালোকে পিকনিক খাব পাৰে বহুত যথেষ্ট পাৰ্টি আছিল বাৰু আমাৰ আকৌ ঘৰতে অলপ প্ৰিপাৰেচন কৰি লৈ গৈছিলো তাতে অলপ খানাও বনালো আৰু এয়া নাচবাগো কৰিলো তাৰ পিছত এয়া আজি বাৰ সিম্পল দে বয়লাৰ চিকেন বনাইছিলে তাৰ পিছত আমি সব ৰেডি কৰি লৈ গৈছিলো ঘৰতে বয়লাৰ চিকেন বনালো তাৰ পিছত এয়া মায়ে আকৌ মা মানে মোৰ ফ্ৰেণ্ডৰ মা হাহুমা মোৰো মা আৰু মায়ে বনাইছিলে বেঙেনা আলু পিটিকা আৰু ঘৰৰে পালেং পাত আৰু ধনিয়া দি পেলাই বনাইছিলে ইমানেই টেষ্টি হৈছিলে নহয় আজি খানা সকলোৱে খাই মেলি আমি গলো চুকাফা মিউজিয়াম চাবলৈ মিউজিয়ামটো যথেষ্ট সুন্দৰকৈ ৰাখিছে দেই মেইনটেনেন্সটো ইমান ধুনিয়াকৈ কৰিছে ভাল লাগিলে কিন্তু ভিতৰলৈ কেমেৰা নিবলৈ নিদিয়ে বাবে ফটো